এই পাঁচটা কথা এজনী কাউৰীৰ পাঁচটা গুণৰ লগত ৰিজাব পাৰি। প্ৰাচীন বুদ্ধিজীৱী আচাৰ্য চাণক্যই কৈছিল যে কাউৰীৰ পৰা মানুহে পাঁচটি কথা শিকি লোৱা উচিত। কাউৰী সদায় সচেতন আৰু সতৰ্ক হৈ থাকে। চাণক্যই কৈছিল প্ৰত্যেকজন মানুহ সদায় এই কাউৰীৰ দৰে সচেতন আৰু সতৰ্ক হৈ থকা অত্যন্ত জৰুৰী। মানুহৰ চাৰিওফালে যেনেকৈ বন্ধু আৰু মিত্ৰ থাকে, ঠিক তেনেকৈ মানুহে গম নোপোৱাকৈ শত্ৰু বিৰাজমান হৈ থাকে আৰু সেই শত্ৰুৱে যিকোনো সময়ত আক্ৰমণ কৰিব পাৰে। শত্ৰু যিকোনো ৰূপত থাকিব পাৰে। শত্ৰু বন্ধুৰ ৰূপত, প্ৰতিবেশীৰ ৰূপত, প্ৰতিযোগীৰ ৰূপত নাইবা দেখা দেখিকৈ শত্ৰুতা কৰিব পাৰে। সেয়ে সদায় সতৰ্ক থকা বুদ্ধিমানৰ কাম। কাৰোবাৰ সৈতে মিলা মিছা কৰা, বন্ধুত্ব কৰা, আনকি কথা কওঁতেও সতৰ্কতা ভাল। এইটো হৈছে কাউৰীৰ পৰা শিকিব লগা প্ৰথমটো কথা। কাউৰীয়ে সময়ে সময়ে বিভিন্ন বস্তু সংগ্ৰহ কৰি ৰাখে। প্ৰয়োজন নোহোৱা কিছুমান বস্তু কাউৰীয়ে সংগ্ৰহ কৰি ৰাখে। ঠিক তেনেদৰে মানুহে সময়ে সময়ে কিছুমান বস্তু সংগ্ৰহ কৰি ৰখা দৰকাৰী। কাৰণ প্ৰয়োজনৰ দিনা মানুহে একেলগে সকলো বস্তু সংগ্ৰহ কৰিব নোৱাৰে। অৰ্থাৎ এই কথাৰ দ্বাৰা চাণক্যই ভৱিষ্যত পৰিকল্পনাৰ কথা কৈছে। যেনে প্ৰথম 5 বছৰত এটুকুৰা মাটি আৰু পিছৰ 5 বছৰত এটি ঘৰ। এনেদৰে পৰিকল্পনা কৰা উচিত। একেবাৰতে সকলো নহয়। নিজৰ গোপনীয়তা নিজেই ৰক্ষা কৰা। উদাহৰণস্বৰূপে চাণক্যই কৈছিল যে কাউৰীয়ে যৌন আচৰণ আন চৰাইৰ দৰে আনে দেখাকৈ নকৰে। ঠিক তেনেকৈ মানুহৰো সকলো ধৰণৰ গুৰুত্বপূৰ্ণ কথা, প্ৰিয়জনৰ সৈতে কটোৱা বিশেষ মুহূৰ্ত গোপন হোৱা উচিত। কাৰণ আজি ইণ্টাৰনেটৰ যুগত আপোনাৰ এটা সৰু ভুল বা দুখ কেমেৰাৰ আগত পৰিলে ভাইৰেল হৈ পৰিবলৈ এটা ছেকেণ্ড নালাগিব। কোনো লোককে সম্পূৰ্ণৰূপে বিশ্বাসত ল'ব নালাগে। বিশ্বাস কৰা ভাল, কিন্তু অন্ধৰ দৰে বিশ্বাস কৰা অনুচিত। কাউৰীয়ে কোনো পক্ষীকে বিশ্বাস নকৰে। আজিৰ সমাজত ভুল মানুহক বিশ্বাস কৰাৰ ফলতে প্ৰাণহানিৰ দৰে অলেখ ঘটনাৰ বিৱৰণ শুনা যায়। সেয়ে কোৱা হয়, কোনো অচিনাকি লোকক বিশ্বাস কৰাৰ আগতে বহুবাৰ চালি জাৰি চোৱা উচিত। এইটো সঁচা যে নিজৰ প্ৰিয় বন্ধু কেতিয়াবা শত্ৰু হৈ পৰে। সেয়ে প্ৰিয় বন্ধুকো সম্পূৰ্ণৰূপে বিশ্বাস কৰা অনুচিত। কাউৰী যেতিয়া বিপদত পৰে তেতিয়া কা কা কৰি চিঞৰি উঠে আৰু একে সময়ত আনসমূহ কাউৰী উপস্থিত হয় সহায় কৰিবলৈ। অৰ্থাৎ কাউৰীৰ মেলা বাঢ়ি যায়। আৰু তেনে মুহূৰ্তত কোনোৱে যদি কাউৰীৰ ক্ষতি কৰিব আহে, তেতিয়া নিজৰ ওঠেৰে কাৰোবাৰ মূৰ ফুটাই দিয়াৰ ক্ষমতা ৰাখে। সেয়ে চাণক্যই কৈছিল যে এই কাউৰীৰ দৰে মানুহে বিপদত পৰিলে চিঞৰ মাৰি ওচৰজনৰ বা কাষৰ আত্মীয়জনৰ সহায় বিচৰা উচিত। সেয়ে চাণক্যই কৈছিল, বিপদত চিঞৰ মাৰিলে সহায় পাবলৈ হ'লে মানুহে সদায় ওচৰ চুবুৰীয়া আৰু কাষৰ আত্মীয়ৰ সৈতে মিলিজুলি থাকিব লাগে আৰু ভাল ব্যৱহাৰ ৰক্ষা কৰি চলিব লাগে।